বিহপুৰীয়াত ভাষণ দি আছিল এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। তাৰ মাজতে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি দিছিল কংগ্ৰেছ কৰ্মীয়ে। তেনে সময়তে গৌৰৱ গগৈৰ আহ্বান, গৌৰৱ গগৈ জিন্দাবাদ নহয়, জিন্দাবাদ ধ্বনি দিয়ক জুবিন গাৰ্গৰ। জুবিন গাৰ্গ আমাৰ আদৰ্শ, জুবিন গাৰ্গৰ একতা আৰু সমন্বয়ৰ বাৰ্তাৰে আমি চলিব লাগিব। কিন্তু চক্ৰান্তমূলকভাৱে জুবিন গাৰ্গক হত্যা কৰা হ'ল। বিজেপি চৰকাৰৰ দিনত জুবিন গাৰ্গে ন্যায় নাপায়। শ্যামকানু মহন্তৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক মুখ্যমন্ত্ৰীৰ। এতিয়াও শ্যামকানু মহন্তক সাক্ষাৎ কৰিবলৈ যায় মুখ্যমন্ত্ৰীৰ লোক। মুখ্যমন্ত্ৰীৰ মন্ত্ৰণা মতে শ্যামকানু মহন্তই জামিন আবেদন প্ৰত্যাহাৰ কৰিছে বুলিও আওপকীয়াকৈ অভিযোগ গৌৰৱ গগৈৰ। মোৰ নাম ল'ব নালাগে, মোৰ লগত ক'ব জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আমাক জুবিন দাৰ বাবে ন্যায় লাগে নে নালাগে? ন্যায় লাগে নে নালাগে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন দাক ন্যায় দিব পাৰিবনে? জুবিন দাক ন্যায় দিব পাৰিবনে? আজি আমি নাজানো নেকি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মহন্তৰ ঘৰৰ লগত কিমান সুসম্পৰ্ক আছে? ভাবিব নালাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আমি খবৰ ৰখা নাই যে ৰাতি ৰাতি শ্যামকানু মহন্তক কোন লগ পাবলৈ যায়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয় কোন শ্যামকানু মহন্তৰ ওচৰত গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি বিচাৰে সেইমতে কৰিবলৈ নিৰ্দেশ দিয়ে। আমি সব খবৰ পাই আছো যে কেনেদৰে শ্যামকানু মহন্তই অলপ দিন আগতে বেইলৰ এপ্লিকেশ্যন দিলে আৰু আমি গম পাইছো কিয় এতিয়া শ্যামকানু মহন্তৰ কাৰ নিৰ্দেশ মতে নিজৰ বেইল এপ্লিকেশ্যন ঘূৰাই লৈছে। নিজে বেইল এপ্লিকেশ্যন দিছে, এতিয়া তাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন প্ৰতিনিধি শ্যামকানু মহন্তৰ ওচৰত গ'ল আৰু সেইজন মানুহ যোৱাৰ পিছত শ্যামকানু মহন্তই নিজৰ বেইল এপ্লিকেশ্যন ঘূৰাই লৈছে। সেইকাৰণে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে জুবিন দাই ন্যায় লাভ নকৰে। জয় জুবিন দা, আমি জুবিন দাৰ দৰে কাঞ্চনজংঘা হৈ আমি থিয় দিব লাগিব ন্যায় পক্ষত, বৰ অসমৰ পক্ষত, শান্তি সম্প্ৰীতিৰ পক্ষত। আমাৰ এই গুৰুজনৰ এই ভূমি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ ভূমি, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ ভূমি, আজান পীৰৰ পবিত্ৰ ভূমি, চাউলুং চুকাফাৰ পবিত্ৰ ভূমি, লাচিত বৰফুকনৰ পবিত্ৰ ভূমি, শ্বহীদ কমলামীৰ পবিত্ৰ ভূমি, বীৰ চিলাৰায়ৰ পবিত্ৰ ভূমি। আমি এই অসমৰ ভিতৰত আমি বৰ অসম আমি